আমার সম্মানীয় ছাড়াসকলক এটা ছাড়াক এখন জাতিরে উষ্ম আদরিত জানার কারণে আমার এখন বিদ্যালয়ের সভাপতি আনোয়ার হোসেন ডাঙ্গরের অনুরোধ জানাই। এখন ছাড়াইলে ছাড়ক অভিনন্দন জ্ঞাপন করে দিল আসসালাম আলাইকুম। এতিয়া আমি সৰুকে চমুকে হ'লেও অলপ সম্বোধনা অনুষ্ঠান আছে। বিভিন্ন দেশৰ আজিৰে পৰা অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ গণোৎসৱ। এই গণোৎসৱৰ জৰিয়তে প্ৰতিখন স্কুলত দেখিবলগীয়া হৈছে উৎসৱ মুখৰ পৰিৱেশ। এই গণোৎসৱৰ জৰিয়তে শিক্ষা জগতখনৰ পৰিৱৰ্তনৰ ঢৌ দেখিবলৈ পোৱা গৈছে। এই গণোৎসৱৰ জৰিয়তে শিক্ষা জগতখনত চৰকাৰৰ ইয়াৰ এক অন্যতম পদক্ষেপ। গণোৎসৱৰ জৰিয়তে অসমৰ শিক্ষা ব্যৱস্থাটো ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিব বুলি আশা কৰা হৈছে। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। ধন্যবাদ। Brother and sister and my dear friends, good morning everyone. Now I am going to present a documentary sketch on our school, prepared and read by Rebecca Sultana Khanam. The name of our school is Sadbenti ME School, which was established in 1979. Earlier it is situated on the bank of river Brahmaputra. Unfortunately, the mighty Brahmaputra drained away the school, finished along with the place. It has been relocated here in 2017. I am so proud to inform you that many local children who had studied in this school able to establish themselves, such as ATC, doctor, professors, bank manager, well-established businessmen, etc. Now this is our turn to achieve our goals under the guidance of our teachers here. Thank you. আজি গুণোৎসৱ পঞ্চবাৰ্ষিকত পদাৰ্পণ কৰা গুণোৎসৱত আজি তৃতীয় পৰ্যায়। ক'বলৈ হ'লে মই আজি ইয়াতে আহি খুব ভাল পাইছোঁ। ইয়াৰ ল'ৰা ছোৱালী পেৰেডত যিখিনি প্ৰদৰ্শন কৰিলে
মনৰ কাৰখন খুব ভাল পাইছোঁ। আজি বিশেষকৈ ভাল পাইছোঁ মই যিটো কাৰেণ্ট নিউজ পঢ়ি দিলে ৰেশমা নামৰ ছোৱালীজনী ৰেবেকা চুলতানা, ভাল পাইছোঁ। আৰু সেই কাৰেণ্ট কথাবিলাক কোৱাত মই এইখিনি অতি আনন্দিত যে বৰ্তমান আজিৰ দিনৰ লগত সংগত এই কথাখিনি ক'ব পাৰিছে। আশা কৰোঁ এই গুণোৎসৱৰ জৰিয়তে স্কুলৰ শৈক্ষিক কাৰ্যকলাপ নিশ্চয় অগ্ৰগতিৰ ফালে আগবাঢ়িব। আৰু এই গুণোৎসৱৰ মূল লক্ষ্যই হৈছে স্কলাষ্টিক অস্কলাষ্টিক এই গোটেইখিনি ইম্প্ৰুভমেণ্ট। এই অসম চৰকাৰৰ এটা ভাল প্ৰয়াস। গুণোৎসৱৰ ফলত ভালেখিনি উন্নতি হোৱা বুলি লক্ষ্য কৰিছোঁ। কেইবাবছৰ মই ইয়াৰ লগত জড়িত, মই ডিউটি কৰিলোঁ। তো তাৰ লগতে আজি সাতভেন্তি এম.ই. স্কুল হয়, এইটো এম.ই. স্কুলত যেনেকৈ আৰম্ভ হ'ল, ল'ৰা ছোৱালী যি কুচকাৱাজ প্ৰদৰ্শন কৰিলে, পিটি যেনেকৈ দেখালে, মই খুব ভাল পাইছোঁ। আৰু ভাল লাগিছে ইয়াৰ চাফ চিকুণ, পৰিৱেশ সম্পৰ্কে সচেতন ছাত্ৰ ছাত্ৰীক আদি কৰি সমাজৰ প্ৰত্যেকজন ব্যক্তি ইয়াৰ লগত সহযোগ কৰিছে, এইখিনি মই অতি আনন্দিত। এলুমনি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল ইয়াতে পূৰ্ণ সহযোগ কৰিছে। মাতৃগোট, অংগনৱাড়ী, সমাজ সেৱক, ইয়াতে গোটেই পঞ্চায়তৰ কণ্ট্ৰিবিউশ্যনত দেখিছোঁ। 2টা বিল্ডিং ইয়াতে অনুদান আগবঢ়াৰ কাৰণে মই খুব ভাল পাইছোঁ। ইয়াতে সুন্দৰকৈ ক্লাছ পৰিচালনা কৰিব পাৰিছে। তো আগত দিনত আৰু ভাল হওক এইখিনি কামনা কৰিছোঁ। তো মোৰ ফালৰ পৰা মই গছৰ পুলি ৰুলোঁ ইয়াতে, কাৰণ পৰিৱেশ হৈছে আমাৰ বান্ধৱ। প্ৰকৃতিয়ে আমাক এই পৰিৱেশটো আমাৰ কাৰণে দিছে, আমি ইয়াতে ধুনীয়াকৈ বাচি থাকিম। আৰু তাৰ বাচি থকাৰ মূল হেৰিটো হৈছে আমাৰ ইয়াতে যদি আমি প্ৰচুৰ পৰিমাণে গছ গছনি দিব পাৰোঁ, আমি প্ৰচুৰ পৰিমাণে অক্সিজেন পাম। কিন্তু ইয়াতে মাটিৰ অলপ স্বল্পতা দেখিছোঁ। যিখিনি মাটি আছে, গাৰ্ডেনটো চাই ভাল লাগিছে। এই গাৰ্ডেনত মই আনা পুলিটো ৰুলোঁ। আশা কৰোঁ পুলিৰ লগে লগে পৰিৱেশ সম্পৰ্কে সচেতন চবেই হ'ব, ল'ৰা ছোৱালীক আদি কৰি সমাজখন, শিক্ষক শিক্ষয়িত্ৰী চবেই। দিনটো যাতে ভালদৰে আমি পাৰ কৰি নিয়াব পাৰোঁ, ধুনীয়াকৈ যাতে ৰুটিন মতে কাম কৰি আমি সফলতাৰে আজি মূল্যায়নটো হৈ যায়, এইখিনি আশা কৰি মই সামৰিছোঁ।